কেতিয়াবা বাৰু এনেকুৱা হৈছেনে যে আপোনাৰ হৃদয়খন বহু গধুৰ অনুভৱ হৈ আছে, কিন্তু দুচকুৰ পৰা চকুলো ওলাই আহিব পৰা নাই? আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে আপোনাৰ বুকুৰ গভীৰতাত বহুত কিছু হেঁচা খাই সোমাই আছে, কিন্তু প্ৰকাশ কৰিবলৈ কোনো শব্দই বিচাৰি পোৱা নাই? জীৱনটোত কেতিয়াবা এনে কিছুমান মুহূৰ্ত আহি পৰে যেতিয়া দুখবোৰ ইমান গভীৰ হৈ পৰে যে এই মাতটো যেন বোজাৰ দৰে অনুভৱ হ'বলৈ ধৰে, আৰু এই মৌনতা নিস্তব্ধতাই যেন কোলাহলপূৰ্ণ হৈ পৰে। এনেধৰণৰ মুহূৰ্তবোৰত যেতিয়া আমি সকলোতকৈ বেছি ভাগি পৰোঁ, যেতিয়া আমি বুজিব নোৱাৰোঁ যে নিজক কেনেকৈ তুলি ধৰিম, চম্ভালি ল'ম, তেতিয়াই লিখা বা লেখন প্ৰক্ৰিয়াটো আমাৰ বাবে এক নিৰাময় শক্তি হ'ব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি লিখা বা লেখন প্ৰক্ৰিয়াক এক চিকিৎসাৰ ৰূপ হিচাপে ব্যৱহাৰ কৰাৰ কথা ক'ম, যে কেনেকৈ আমাৰ দুখ, সুখ, যন্ত্ৰণা আৰু শূন্যতাবোৰক শব্দৰ সহায়ত লাহে লাহে সহজ আৰু লঘু অনুভৱ কৰিব পৰা যায়। এই ভিডিঅ'টোৰ কথাখিনি কেৱল মাথো শুনিবলৈ নহয়, আপোনাৰ অনুভৱ কৰিবৰ বাবে, যদি সম্ভৱ হয় শান্তিৰে হৃদয়ৰ পৰা মন দি শুনিব কথাখিনি। এই দুখ বা সুখ কি? সুখ মানে কেৱল কোনো আপোনজনক হেৰুৱাই দিয়াটোৱেই নহয়। দুখ তেতিয়াও হয় যেতিয়া সপোনবোৰ ভাগি ছিন্ন ভিন্ন হৈ পৰে, বিশ্বাসবোৰ ভাগি ছিন্ন ভিন্ন হৈ যায়, সম্পৰ্কবোৰ শেষ হৈ যায়, যেতিয়া হঠাতেই জীৱনটো সলনি হৈ যায়, বা যেতিয়া আমি নিজকে চিনি নোপোৱা হৈ পৰোঁ। দুখ সুখৰ কোনো নিৰ্দিষ্ট ৰূপ নাথাকে। কেতিয়াবা ই আমাৰ চকুলো হৈ আহে, কেতিয়াবা খং হৈ আহে, কেতিয়াবা মৌনতা হৈ আহে, আৰু কেতিয়াবা এই অনুভৱৰ ৰূপত এক উপলব্ধি হৈ যে আমি জীয়াইতো আছোঁ, কিন্তু জীৱিত যেন নহয়। আৰু আটাইতকৈ কঠিন কথা এইটো হৈ পৰে যে দুখবোৰ বুজি পোৱাটো কঠিন যেন হৈ পৰে। মানুহে সোধে যে সকলো ঠিকেই আছেনে, আৰু আমি হাঁহি হাঁহিয়ে কৈ দিওঁ যে হয়, সকলো ঠিকেই আছে, কিন্তু ভিতৰখনত একোৱেই ঠিক হৈ নাথাকে। যেতিয়া আমাৰ কথা কোৱাটো অসম্ভৱ যেন হৈ পৰে, মানুহে মনৰ কথাবোৰ কৈ সকাহ পোৱা যেন অনুভৱ কৰে, কিন্তু প্ৰতিদিনেই কৈ দিয়াটো সম্ভৱ হৈ নুঠে। কেতিয়াবা আমাৰ ভয় লাগে যে সন্মুখৰজনে আমাৰ কথাখিনি বুজি নাপাব, কেতিয়াবা এনে লাগে যেন কোনেও শুনিবই নিবিচাৰিব, আৰু কেতিয়াবা এনেকুৱাও হয় যে আমি নিজেও নাজানো যে আমি কি অনুভৱ কৰি আছোঁ। এনে পৰিস্থিতিত মনৰ ভিতৰত আমাৰ ভাৱনাবোৰ, আৱেগবোৰ জমা হৈ যায়, আৰু লাহে লাহে এই ভাৱনাবোৰ, এই আৱেগবোৰেই আমাৰ মানসিক চাপ, উদ্বেগ, হতাশা আৰু আমাৰ অভ্যন্তৰীণ শূন্যতালৈ পৰিণত হ'বলৈ ধৰে। এইখিনিতে এই লিখাৰ প্ৰক্ৰিয়াটো, এই লেখন প্ৰক্ৰিয়াটো আমাৰ ওচৰলৈ আহে একে নীৰৱ বন্ধুৰ দৰে। এই কাগজে কোনো ন্যায় বিচাৰ নকৰে। কাগজে আপোনাক এই কথা নুসুধে যে আপুনি শক্তিশালী নে দুৰ্বল হয়। কাগজে এইটোও নকয় যে ইমানকৈ নাভাবিব বা এতিয়া আগবাঢ়ি যাওক। কাগজে কেৱল মাথো শুনিহে যায়। আপুনি কান্দি কান্দি লিখক বা খঙতে লিখক, ভগ্ন মন বা হৃদয়েৰে লিখক বা ছিন্ন ভিন্ন সম্পূৰ্ণ শব্দৰেই লিখক, কাগজে আপোনাক কোনো বাধা নিদিয়ে। আৰু সেইবাবেই এই লিখা বা লেখন প্ৰক্ৰিয়া আমাৰ বাবে এক প্ৰকাৰৰ থেৰাপিৰ দৰে হৈ পৰে। যিটো কথা আপুনি কৈ দিব নোৱাৰে, সেই কথা আপুনি লিখিব পাৰে, আৰু যিখিনি কথা আপুনি লুকুৱাই ৰাখিছে, সেইখিনি শব্দৰ মাজেৰে বাহিৰলৈ ওলাই আহে। এই লেখন প্ৰক্ৰিয়া বা ৰাইটিং থেৰাপি কি? এই লেখন থেৰাপিৰ অৰ্থ হ'ল নিজৰ মনৰ অনুভৱ তথা ভাৱনাবোৰৰ বিষয়ে সৎভাৱে লিখা। কোনো বাধা বা সংযম নোহোৱাকৈ, কোনো অলংকাৰ নোহোৱাকৈ। এয়া কোনো লেখক হোৱাৰ প্ৰক্ৰিয়া নহয়। এয়া কোনো সুন্দৰ ভাষা, সুন্দৰ শব্দ লিখাৰ প্ৰতিযোগিতাও নহয়। এয়া কেৱল নিজৰ হৃদয়ৰ ভিতৰত থকা সত্যক গ্ৰহণ কৰাৰ, ইয়াক স্বীকাৰ কৰাৰ এটি সাহসহে মাথো। স্বীকাৰ কৰাৰ এটি সাহস। আপুনি কেৱল নিজকে এটা প্ৰশ্ন কৰাটো দৰকাৰ, এতিয়া মই কি অনুভৱ কৰি আছোঁ, আৰু তাৰপিছত যি উত্তৰেই আহে তাক শব্দৰে প্ৰকাশ কৰক। বিজ্ঞানে আমাক কি কয়? মনোবিজ্ঞানেও এই কথা মানি লয় তথা বিশ্বাস কৰে যে আমাৰ মন আৰু শৰীৰ দুয়োটাৰে বাবে লিখাটো উপকাৰী তথা লাভদায়ক হয়। বিভিন্ন গৱেষণাৰ পৰাও এই কথা দেখা গৈছে যে এজন ব্যক্তিয়ে যেতিয়া নিজৰ দুখ আৰু অনুভৱবোৰ লিখি যায়, তেতিয়া তেওঁৰ মানসিক চাপ কমে, টোপনি ভাল হয় আৰু মন স্পষ্ট হয়। লেখন প্ৰক্ৰিয়াই মগজুৰ সেই অংশটোক সক্ৰিয় কৰি তোলে যি আমাৰ আৱেগক
প্ৰক্ৰিয়াকৰণ কৰে তথা ভাৱনাবোৰ বুজি পায় আৰু লগতে সেই অংশটোকো সক্ৰিয় কৰে যি আমাৰ যুক্তি আৰু ভাৰসাম্যৰ লগত জড়িত হয়। এই ভাৰসাম্যৰ ফলত লাহে লাহে ক্ৰমান্বয়ে সুস্থ হৈ উঠে। দুখ যন্ত্ৰণাৰ সময়ত লিখন প্ৰক্ৰিয়াটো কিয় প্ৰয়োজনীয় হয়? কাৰণ দুখবোৰ বুকুৰ ভিতৰৰ গভীৰতাত হেঁচা খাই থাকি থাকি আৰু অধিক গভীৰ হৈ যায়। আৰু যেতিয়া আমি লিখোঁ, আমি আমাৰ দুখবোৰক এক ৰূপ, এক আকাৰ দিওঁ, ইয়াক আমি এক নাম দিওঁ। আৰু যেতিয়া এই দুখবোৰে এটা নাম বিচাৰি পায়, তেতিয়া ই অলপ কম ভয়াৱহ হৈ পৰে। এই লিখা প্ৰক্ৰিয়াই আমাক এই কথা অনুভৱ কৰায় যে আমি অকলশৰীয়া নহয়, যে আমাৰ যন্ত্ৰণাবোৰো শুনা হৈছে, লাগিলে সেয়া কেৱল এখন কাগজেই কিয় নহওক। চিকিৎসামূলক লেখনৰ কিছু প্ৰকাৰ। ডায়েৰী লিখা। প্ৰতিদিনে কেইমিনিটমান সময় নিজৰ মনৰ চিন্তাবোৰ লিখি থওক। কোনো নিয়ম নাই, কোনো সীমা নাই। আজি মনটো বৰ গধুৰ যেন লাগিছে, বছ আপুনি মাত্ৰ সেয়াই লিখি থওক। আজি একো বুজিবই পৰা নাই, এইটোও লিখি থওক। আৰু এনেকৈ লাহে লাহে আপুনি দেখিব যে আপোনাৰ মনটো কিছু লঘু অনুভৱ কৰিবলৈ ধৰিছে। চিঠি বা পত্ৰ লিখা। আপুনি সেই ব্যক্তিজনৰ বাবে এখনি পত্ৰ লিখক যিজনক আপুনি হেৰুৱাই পেলাইছে, বা সেই সম্পৰ্কটোলৈ যিটো সম্পৰ্ক আধৰুৱা হৈয়ে ৰ'ল। আপোনাৰ যি ক'বলৈ থাকি গ'ল, আপুনি যি শুনিব বিচাৰিছিল, আৰু সেই সকলোবোৰ লিখি যাওক। এই পত্ৰখন আপুনি কাকো পঠিওৱাৰ প্ৰয়োজন নাই, এই আপোনাৰ হৃদয়ৰ বাবেই। তাৰপিছত কবিতা লিখা। যেতিয়া মনৰ ভিতৰৰ পৰা শব্দবোৰ পোনপটীয়াকৈ ওলাই নাহে, তেতিয়া সেইবোৰক এটি উপমালৈ ৰূপান্তৰিত কৰি দিয়ক। বিষ যন্ত্ৰণাবোৰক বৰষালৈ ৰূপান্তৰ কৰক, চকুলোবোৰক নদীলৈ, আৰু নিজকে সেই নদীৰ পাৰত বহি থকা ব্যক্তিজনৰ দৰে। কবিতাই আমাৰ দুখবোৰত এক সৌন্দৰ্য ঢালি দিব পাৰে। গল্প বা কাহিনী লিখা। আপোনাৰ দুখবোৰক এটি কাহিনীৰ আকাৰ দিয়ক। এটা কাহিনীলৈ পৰিণত কৰক ইয়াক। কেতিয়াবা আন কাৰোবাৰ বিষয়ত, কেতিয়াবা আন ৰূপত, কেতিয়াবা আপোনাৰ কল্পনাৰ সহায়ত। এটা গল্প বা কাহিনী লিখি লিখি আমি নতুন দিগন্ত বিচাৰি পাওঁ, আৰু কেতিয়াবা কেতিয়াবা এক নতুনৰ আৰম্ভণিও পাওঁ। যেতিয়া আমাৰ শব্দবোৰ লাহে লাহে ধীৰে ধীৰে নিৰাময়কাৰী চিকিৎসাৰ ৰূপ লয়, এনে এটা দিন আহে যেতিয়া আমি লিখি থাকোঁতে থাকোঁতে চকুলোবোৰ কমিবলৈ আৰম্ভ কৰে। যেতিয়া শব্দবোৰে খোচা বিন্ধা কৰাৰ পৰিৱৰ্তে আমাক সান্তনা দিবলৈ আৰম্ভ কৰে, তেতিয়া আমি বুজি পাওঁ, আমাৰ অনুভৱ হয় যে দুখবোৰ নোহোৱা হৈ যোৱা নাই, কিন্তু ই সলনি হৈছে। ই এতিয়া আমাৰ পৰিচয় নহয়, ই আমাৰ এটি অভিজ্ঞতা হৈ পৰিছে। কিছু সৰল দিশ মন কৰিব। লিখাৰ সময়ত নিজক বাধা নিদিব। সুন্দৰ ভাষাৰ কথা চিন্তা নকৰিব। সত্যটো, সঁচা কথাটো লিখক, ভাল দেখাবৰ বাবে নহয়। প্ৰতিদিনে অলপ অলপ লিখি যাওক, এটি ধন্যবাদেৰে শেষ কৰক। দুখ, সুখ, এই যন্ত্ৰণাবোৰে আমাক সলনি কৰি দিয়ে হয়, কিন্তু লিখাৰ এই প্ৰক্ৰিয়াই আমাৰ সেই পৰিৱৰ্তনক এক চিকিৎসালৈ, এক নিৰাময়লৈ ৰূপান্তৰিত কৰি দিয়ে। শব্দই আমাৰ ভাঙি যোৱা অংশবোৰ মেৰামতি কৰি পুনৰ জোৰা লগায়। যেতিয়াই মনটো গধুৰ গধুৰ যেন অনুভৱ হয়, যেতিয়াই আপুনি অনুভৱ কৰে যে আপোনাৰ কাষত কোনো শুনোতা নাই, কোনো শুনোতাজন নাই আপোনাৰ ওচৰত, তেতিয়াই আপুনি এখন কাগজ তুলি লওক আৰু লিখিবলৈ আৰম্ভ কৰক। কিয়নো যেতিয়া শব্দবোৰ বৈ যায়, তেতিয়াই নিৰাময় তথা চিকিৎসাও আৰম্ভ হৈ যায়।